আমি আমাৰ বিপিএফৰ প্ৰধান নাগৰমা মহিলা ডাঙৰীয়াক আদৰণি জনাইছো আমি সকলোৱে এবাৰ ডাঙৰকৈ হাত তালি মাৰি দিম কি হ'ব মই বিৰাট বেয়া লাগি আছে বিৰাট বেয়া লাগি আছে মই বেচা ইমান কষ্ট কৰি আছে প্ৰভাৱশালী মন্ত্ৰী ইয়াত আৰু আজি বিশ্বজিৎ এইবাৰ ইয়াৰ ইমানৈ মোছাহাৰীয়াই দুইজনে মানে বিজেপি দলক যোগদান কৰিছে আৰু মই কৈছোঁ বিশ্বজিৎ এইবাৰেই আৰু ইমানৈ মোছাহাৰীয়ে আজি যিটো সপোন লৈ পেলাই বিজেপিত সোমাইছে এই সপোনটো কেতিয়াও জিন্দগী নহয় এই সপোন আপুনি চাওক আপোনালোকে জানে নাজানে এই ৰণজ পেগুটো হ'ল মিচিং অট'নমাছ কাউন্সিলৰ চিফ আছিল তাক মানে আপোনাৰ এমএলএ খেলিবি আমাৰ বিজেপিয়ে হ'ল লৈ আহিছে 4 বছৰ পাৰ হৈ গ'ল ক'ত মন্ত্ৰী শিকিছে নিশ্চয় সি হাঁহিবও নাজানে খং উঠিবও নাজানে তাহলে রাগা বছরের আমি নিন্দুরে মানছি বুঝতে হাহিবও না জানে সে খঙও উঠিব নাজানে মানুহটো এই মানুহ এনেকুৱা মানুহ মন্ত্ৰী দিব হেমন্ত বিশ্ব শৰ্মাই বিশ্বজিৎ এইবাৰ এইটো কি হয় এই পাহাৰত হাজং খাচু বুলি নাজানে কিমান আছে খাচু পাহাৰত খাচ কৰি খাচৰ ফুৰি পাহাৰত খাচৰ ফুৰি বিচাৰা মানুহ এই বিশ্বজিৎ এইবাৰী হাগ্ৰামাই বিভিন্ন ধৰণৰ কটাক্ষ কৰি আছে আপোনাক এই সম্পৰ্কত কি ক'ব আপুনি হাগ্ৰামাই বিভিন্ন সভা সমিতিত আপোনাৰ কটাক্ষ কৰি আছে আপোনাৰ বিপৰীতে কিবা কিবিবিলাক কৈ আছে এই সম্পৰ্কত আপুনি কি ক'ব বিভিন্ন নাম দি আছে আপোনাক বিজেপিয়ে মইতো দি আছে হেমন্ত বিশ্ব শৰ্মাই মোক নাম দুবাৰ সলনি কৰিছে ময়ো তাক দুবাৰ সলনি কৰি দিছোঁ বিশ্বজিৎ দৈমাৰী আৰু কাম নাই আজিৰ দিনত বিপিএফৰ লগত থাকি পেলাই যিখিনি সুবিধা পাইছিলে এতিয়া বিজেপিত কল এইখিনি সুবিধাও নাপাব হেমন্ত বিশ্ব শৰ্মাই কৈছে যে বিপিএফত কাৰোবাৰ চেয়াৰমেন বা হেৰিয়ে দুৰ্নীতি কৰিছে সেইসকল আকৌ বিপিএফত কৈছে বিজেপিত কৈছে আপুনি কি ক'ব এইটো ইহঁতেহে জানে দে